ৰাতি শোৱাৰ আগত এল'ভেৰা জেলৰ লগত মাত্ৰ এইকেইটা বস্তু মিলাই লগালে মুখৰ ক'লা দাগ বয়সৰ চাপ কমি যাব আৰু মুখৰ ছালখন বগা উজ্জ্বল নিমজ হৈ জিলিকি থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ছিজনটো চেঞ্জ হ'বলৈ ধৰিছে আৰু লাহে লাহে গৰম আহিবলৈ ধৰিছে। এই গৰমৰ ছিজনত স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা এল'ভেৰাৰ ফেচ মাস্ক এতিয়া মই আপোনালোকক বনাই দেখুৱাম, যিটো ফেচ মাস্কে আপোনালোকৰ স্কিনৰ ক'লা পৰা সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখনত যদি ছানবাৰ্ণ হৈছে, টেনিং হৈছে, সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখন গ্ল' কৰিবলৈ, বগা আৰু উজ্জ্বল কৰি তুলিব। এতিয়া মই আপোনালোকক গৰমৰ দিনত এল'ভেৰা জেল কেনেধৰণে লগাব লাগে তাৰ কাৰণে দুটা ষ্টেপ দেখুৱাম। দুইটা ষ্টেপ আপোনালোকে কৰিব। দুইটা ষ্টেপ কৰিলে আপোনালোকৰ গৰমৰ দিনতো স্কিনখন ক'লা নপৰে। যদিও ক'লা পৰিছে, ছানবাৰ্ণ হৈছে, সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখন বগা, উজ্জ্বল আৰু গ্ল' কৰি তুলিব। এতিয়া মই আপোনালোকক এল'ভেৰা জেলৰ এই দুইটা ষ্টেপ দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সঁচাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব। সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। দুইটা ষ্টেপ কৰাৰ আগতে প্ৰথমতে স্কিনখন ভালকৈ চাফা কৰি ল'ব লাগিব। তাৰ পাছত ষ্টেপ দুটা কৰিব লাগিব। স্কিনখন চাফা কৰিবৰ কাৰণে মই এই দুইটা বস্তু লৈছোঁ। এটা হ'ল নাৰিকল তেল আৰু এটা গোলাপ জল। এটুকুৰা কটন লৈছোঁ। এই কপাহ টুকুৰাতে প্ৰথমতে অকণমান নাৰিকল তেল দি লৈছোঁ। তাৰ পাছত অকণমান গোলাপ জল দি ল'ম। তাৰ পাছত এই কপাহ টুকুৰাৰে লাহে লাহে স্কিনখন মাছাজ কৰি কৰি ক্লিন কৰি ল'ম। এইদৰে স্কিনখন চাফা কৰিলে আমাৰ স্কিনৰ নোমৰ গুৰিত থকা যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ জমা হৈ থাকে, সেই সকলোবোৰ একদম ডিপ ক্লিন হ'বলৈ সহায় কৰে। গতিকে এনেধৰণে আপোনালোকে চাফা কৰি চাব, আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ চাফা হ'ব। মুখখন ধোৱাৰ পাছতো আমাৰ স্কিনৰ নোমৰ গুৰিত বহুতো লেতেৰা জমা হৈ থাকে। সেই লেতেৰাবোৰ চাফা কৰিবলৈ হ'লে এনেধৰণে আপোনালোকে স্কিনখন চাফা কৰিব, তেতিয়া খুব ধুনীয়াকৈ চাফা হ'ব। এয়া চাওক কিমান লেতেৰা হৈ গৈছে কপাহ টুকুৰা। স্কিনখন ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক এল'ভেৰা জেলৰে খুব বঢ়িয়া এটা গৰমৰ দিনত লগাবৰ বাবে ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই প্ৰথমেই লৈছোঁ কেঁচা গাখীৰ এচামুচৰ জোখাৰে আৰু সেই কেঁচা গাখীৰতে মই লৈছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেলটো মই কিনা লৈছোঁ। যদি আপোনালোকৰ ঘৰত কিনা এল'ভেৰা জেলটো নাথাকে, তেতিয়াহ'লে আপোনালোকে কেঁচা যিটো এল'ভেৰা পাত, নেচাৰেল পাত, তাৰ পৰা জেলটো উলিয়াই ল'লেও হ'ব। আৰু তাৰ পাছত মই লৈছোঁ এয়া পিঠাগুড়ি এচামুচৰ জোখাৰে। ভালকৈ মিক্স কৰি লৈছোঁ গোটেইকেইটা বস্তু। নেচাৰেল এল'ভেৰা জেলটো যদি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, আপোনালোকে পাতটো কাটি পেলাই আধা ঘণ্টা থিয় কৰি ৰাখিব। তাৰ পাছত যিটো হালধীয়া পানী যায়, সেই পানীটো যাবলৈ দিব। তাৰ পাছতহে আপোনালোকে ধুই পেলাই ব্যৱহাৰ কৰিব। ইয়াৰ পাছত মই লৈছোঁ মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ, স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে, সোনকালে ওলমি নাযায়। মচুৰ দাইলৰ গুড়াটো লোৱাৰ পাছত এতিয়া মই ল'লোঁ এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে, তেতিয়াহ'লে ভালেই কথা। কস্তুৰী হালধি অকণমান ল'ব আৰু যদি নাই, তেতিয়াহ'লে পাকঘৰৰ খোৱা হালধি ল'লে তাৰ পৰিমাণটো একদম কমাই ল'ব। আৰু কস্তুৰী হালধি মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে এচামুচৰ জোখাৰে মৌ দিছোঁ। মৌৱেও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত অকণমান টান হোৱাৰ দৰে লাগিছে, সেইকাৰণে কেঁচা গাখীৰ মই আকৌ এচামুচ দি লৈছোঁ। এই ফেচ পেকটো অকণমান পাতলকৈ বনাব লাগিব, তেতিয়াহে লগাবলৈ সুবিধা হ'ব। আৰু কেনেধৰণে লগাব লাগে চাওঁ ব'লক। এতিয়া তৈয়াৰ হৈ গ'ল এল'ভেৰাৰ খুব বঢ়িয়া এটা ফেচ মাস্ক। এই ফেচ মাস্কটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই ফেচ পেকটো লগাবলৈ ৰেডি হ'লোঁ। এতিয়া এই ফেচ মাস্কটো মুখত প্ৰথমতে লগাই ল'ম। ফেচ মাস্কটো অকণমান পনীয়া নিচিনা হ'লে ভাল হয়। এই ফেচ মাস্কটো বনাওঁতে অকণমান আপোনালোকে পাতলকৈ বনাব, তেতিয়া আপোনালোকৰ এই ফেচ মাস্কটো ইউজ কৰিবলৈ সুবিধাজনক হ'ব। ফেচ মাস্কটো লগাই লোৱাৰ পাছত এতিয়া 3 পৰা 4 মিনিট স্কিনখন খুব ধুনীয়াকৈ মাছাজ কৰিব লাগিব। এনেকৈ মাছাজ কৰি দিলে এই ফেচ মাস্কটো এটা খুব ভাল স্কাৰ্বৰো কাম কৰিব আৰু লগতে এটা ফেচ মাস্কৰো কাম কৰিব। আৰু এনেকৈ মাছাজ কৰিলে আমাৰ স্কিনত যিবোৰ ডেড স্কিন চেল জমা হৈ থাকে
বা মৃত ছাল জমা হৈ থাকে, শুকান ছাল জমা হৈ থাকে, সেই জমা হোৱা শুকান ছালবোৰ বা মৃত ছালবোৰ দূৰ কৰি দিব আৰু তাৰ পাছত আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ গ্লো হৈ যাব, উজ্জ্বল হৈ যাব। আৰু লগতে যদি আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ হৈছে, টেনিং হৈছে বা স্কিনখন ক'লা পৰি গৈছে আগতকৈ, তেতিয়াহ'লে এনেকৈ যদি আপোনালোকে 3 পৰা 4 মিনিট ভালকৈ মাছাজ কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ সেই ছানবাৰ্ণ বা টেনিং বা স্কিন ক'লা পৰা সমস্যা সোনকালে দূৰ হ'বলৈ সহায় কৰিব। মাজে মাজে আকৌ অকণমান এনেকৈ লগাই ল'ম। মাছাজ কৰি থাকোঁতে আপোনালোকে অলপমান মাছাজ কৰিব, তাৰপিছত আকৌ অকণমান লগাই ল'ব। এনেকৈ অকণমান লগাই লৈ আকৌ মাছাজ কৰিব। এনেধৰণে আপোনালোকে 3 পৰা 4 মিনিট খুব ধুনীয়াকৈ ফেচ মাস্কটো লগাই মাছাজ কৰিব। 2 পৰা 3 মিনিট ভালকৈ আপোনালোকে ফেচ মাস্কটো লগাই মাছাজ কৰিব। 3-4 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত আকৌ এটা প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিছোঁ। ফেচ মাস্কটো ধোৱাৰ পাছত আপোনালোকে ৰাতি শোৱাৰ আগত এল'ভেৰা জেল কেনেকৈ লগাব সেইটো দেখুৱাম। এতিয়া ফেচ মাস্কটো আকৌ এটা তৰপ ইয়াৰ ওপৰতে লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই 10 মিনিট ৰাখিম। 10 মিনিটৰ পাছত মই আপোনালোকক এল'ভেৰা জেল ইয়াৰ পাছত কেনেধৰণে লগাব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া 10 মিনিট পাছত মই মুখখন ধুই আহি গ'লোঁ। মুখখন ধোৱাৰ পাছত আপোনালোকে চাব আপোনালোকৰ স্কিনখন খুব ধুনীয়া নিমজ হৈ যাব, উজ্জ্বল হোৱাৰ দৰে লাগিব আৰু লগতে আপোনালোকৰ স্কিনখন কোমল কোমল লাগিব। ইয়াৰ পাছত আপোনালোকে এল'ভেৰা জেল কেনেকৈ লগাব তাৰ 2 নম্বৰ ষ্টেপটো দেখুৱাইছোঁ। এতিয়া মই প্ৰথমতে ল'ম এয়া এল'ভেৰা জেল অকণমান এল'ভেৰা জেল। এতিয়া ইয়াৰ লগতে ল'ম অকণমান গোলাপ জল, চাৰি 5 টোপাল মানৰ জোখাৰে গোলাপ জল। তাৰ পাছত ইয়াৰ লগতে ল'ম অকণমান নাৰিকল তেল, 4 টোপাল মানৰ জোখাৰে নাৰিকল তেল। তাৰ পাছত ল'ম অকণমান ভিটামিন ই কেপচুলৰ অইলটো। এটা ভিটামিন ই কেপচুলৰ অইল নালাগে, অকণমান হ'লেই হ'ব। 1 টোপাল ভিটামিন ই কেপচুলৰ অইলটো লৈছোঁ। বাকী যিকণ থাকিলে সেইকণ থৈ দিব, পেলাই নিদিব। এনেকৈ ভৰাই থৈ দিলে পিছৰ দিনা আকৌ ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত এতিয়া গোটেইকেইটা বস্তু খুব ভালকৈ মিক্স কৰি পেলাম। তাৰ পাছত মুখত লগাই ভালকৈ মিলাই লৈ লাহে লাহে চাৰ্কুলাৰ মোচনত অকণমান মাছাজ কৰি দিম, যাতে এই ক্ৰীমটো ভালকৈ স্কিনত এবজৰ্ব হৈ যায়। তাৰ পাছত আপোনালোকে আঙুলি কেইটাৰে অকণমান এনেকৈ স্কিনখন থপিয়াই দিব, যাতে আমাৰ স্কিনত ভালকৈ ব্লাড চাৰ্কুলেশ্যনটো হয়। এই ষ্টেপটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব। এনেধৰণে আপোনালোকে 1 মিনিট থপিয়াই ল'ব। থপিয়াই লোৱাৰ পাছত এনেকৈ আপোনালোকে ৰাতি শুই থাকিব। আৰু এনেধৰণে যদি আপোনালোকে গৰমৰ দিনত এল'ভেৰা জেল স্কিনত লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনত ছানবাৰ্ণ নহ'ব, স্কিনখন ক'লা নপৰিব, স্কিনখন খুব ধুনীয়াকৈ বগা, উজ্জ্বল আৰু গ্ল' হৈ থাকিব। আজি মই আপোনালোকক গৰমৰ দিনত এল'ভেৰা জেল কেনেধৰণে লগাব লাগে তাৰ 2টা ষ্টেপ দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই 2টা ষ্টেপ ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।